Thank you for clicking this video. আজি আমি এই ভিডিওটোত খুবেই ধুনীয়া এটা পোয়েম উইলিয়াম বাটলাৰ ইটছৰ The Lake Isle of Innisfree এটোৰ অসমীয়াৰ অৰ্থখিনি আলোচনা কৰিম লগতে সামাৰীখিনিও চাম গতিকে ভিডিওটো শেষলৈ চাই থাকিবা আৰু যদি প্ৰথমবাৰ চাইছা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা The Lake Isle of Innisfree by William Butler Yeats এগৰাকী আয়াৰলেণ্ডৰ কবি হয় আৰু এই কবিতাটোৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে মানুহে যেতিয়া কৰ্মব্যস্ততাই হওক নাইবা পৰিয়ালৰ কাৰণে যিখিনি তেওঁৰ জীৱনটো যেনেকুৱা ব্যস্ত হৈ পৰে তাৰ মাজতে অকণমান সময় নিজৰ বাবেও লাগে অকণমান সুখ অকণমান শান্তি আৰু সেই সুখ শান্তিখিনি কেতিয়া পোৱা যায় যেতিয়া নেকি আমাৰ যোনটো মডাৰ্ণ লাইফ হয় হে মডাৰ্ণ লাইফৰ পৰা মানে আতৰি যাব বিচাৰিছে আতৰি গৈ তেওঁ যাব বিচাৰিছে কত লেক আইল অফ ইনিছফ্ৰী মানে আয়াৰলেণ্ডৰ এটা লেক হয় যত নেকি কবিয়ে তেওঁৰ সৰুকালীৰ সেই সময়বোৰ পাৰ কৰিছিলে সৰুকালীৰ সময় বুলি ক'লে কি আমাৰ সৰুকালীৰ সময় সদায় আনন্দ ফূৰ্তি আৰু টেনচন ফ্ৰী নহয় নে তাত আমাৰ একো টেনচন নাই গতিকে কবিয়ে আকৌ বিচাৰিছে তেওঁৰ জীৱনটোত এতিয়া আকৌ অকণমান সুখ আৰু শান্তিৰ দৰকাৰ হৈছে আৰু প্ৰকৃতিৰ লগত তেওঁ সময়খিনি স্পেন্ড কৰিব বিচাৰিছে গতিকে এই গোটেইখিনি বিচাৰি তেওঁ যাব বিচাৰিছে কলৈকে দ্য লেক আইল অফ ইনিছফ্ৰী লৈকে লেক মানে তোমাৰ জেনেৰেলি এটা ডাঙৰ পুখুৰী ধৰণৰ তেনেকুৱা লেক বুলি কয় আৰু এইটো ক'ত আছে আয়াৰলেণ্ডত আছে এতিয়া আহিছো আমি ইয়াৰে ফাৰ্ষ্ট পেৰাগ্ৰাফটো চাও I will arise and go to the Innisfree and a small cabin built there of clay and wattles made 9 bean rows will I have there a hive for the honeybee and live alone in the bee loud glade অৰ্থাৎ এই ষ্টেঞ্জাটোৰ পৰা কি বুজাইছে কৈছে যে I will arise and go now কৈছে মই এতিয়াই উঠিম আৰু যাম and go to the Innisfree আৰু কলৈ যাম বুলি কৈছে Innisfree লৈকে and a small cabin built there আৰু তাতে গৈ মই এটা সৰু কেবিন বনাম কেবিন ইন দা সেন্স এটা সৰু ঘৰ এটা বনাম of clay and wattles made আৰু সেই ঘৰটো কিহেৰে বনাম বুলি কৈছে ক্লে মানে মাটি আৰু ওয়েটেলস মানে হৈছে আমি সেই বাঁহৰ যে ক্ৰছ টাইপৰ এনেকুৱা ধৰণে বনাও জপনা বুলি কও বা ঘৰৰ চাৰিও কাষে বেৰ বিলাক দিলে যে বাঁহবিলাক এনেকে তেৰা বেকাকে দি বনাই সেইখনক ওয়েটেলস বুলি কয় মানে তেওঁ ক'ব বিচাৰিছে যে তেওঁ যেটো ঘৰ বনাব হেতু মাটিৰে হ'ব আৰু তাত এনেকৈ বাঁহৰে বেৰ দিব চাৰিওফালে 9 beans row will I have there a hive for the honeybee আৰু তেওঁ তাতে যাব ঘৰ বনাব কিন্তু তাতে খাব লাগিব ন কিবা গতিকে সেই খাবৰ কাৰণে তেওঁ কি কৰিব বুলি কৈছে 9 bean rows অৰ্থাৎ তেওঁলোকৰ এক প্ৰকাৰৰ খাদ্য হয় যেনেকৈ আমি ইয়াতে ভাত খাওঁ ঠিক তেনেকৈ তাতে বিনছ খায় a hive for the honeybee আৰু তেওঁ honeybee মানে মৌজুল ল'বৰ কাৰণে বা মৌজুল বনাবৰ কাৰণে কি লাগিব hive লাগিব hive মানে হৈছে মৌমাখিৰ বাহখন and live alone in the bee loud glade আৰু অকলে থাকিম বুলি কৈছে live alone in the bee loud glade মানে একদম পুৰা ডাঙৰ স্পেস খুলে জায়গা তাত একো কোনো ধৰণৰ তোমাৰ ট্ৰাফিক নাই একো নাই একদম আৰামত থাকিব বি লাউড গ্লে আৰু লগতে কি বুলি কৈছে বি লাউড কাৰণ তেওঁ মৌমাখি মানে পুহিব আৰু মৌমাখি পুহিলে তো মৌমাখিয়ে গুনগুনাই থাকিব ন হে মৌমাখিৰ গুনগুননিত ধুনীয়া খোলা জায়গাত তেওঁ অকলখৰে থাকিম বুলি কৈছে এতিয়া সেকেন্ড ষ্টেঞ্জাটো চাও and I shall have some peace there আৰু তাতে মই অকমান সুখ শান্তি পাম বুলি কৈছে for peace comes dropping slow কাৰণ সুখবোৰ শান্তিবোৰ কি হয় লাহে লাহেহে আহে একেবাৰে আমাৰ জীৱনটো যদি কিবা এটা নহবলগীয়া হৈ আছে একেবাৰে সববিলাক ঠিক হৈ নাযায় তাৰ মানে যে আমাৰ সুখ শান্তিবোৰ লাহে লাহে আহে dropping from the veils of the morning to where the cricket sings আৰু তেওঁ ইতে সুখ কত বিচাৰি পায় তাৰে আভাসটো দিছে dropping from the veils of the morning মানে ৰাতিপুৱাৰ আমাৰ আকাশখন কেনেকুৱা অকমান ডাৱৰে আৱৰি থকাৰ নিচিনা লাগে নহয় নে তাতে veils থাকে বুলি কৈছে veils মানে এক প্ৰকাৰৰ ছোৱালীবোৰে বা তিৰুটা মানুহ বিলাকে কি কৰে মূৰত অকনমান উৰণি টাইপ লয় আৰ কাপোৰ টাইপ আৰু সেইখন মানে পাতল হয় যে মুখখন
অস্পষ্টকৈ দেখা পায় গোটেই ঢাকিও নথয় বা গোটেইখিনি খোলাকেও নথয় অকণমান মুখৰ আগত পাতল নেটৰ ধৰণৰ কাপোৰ এখন লয় সেইখনক ভেইল বুলি কয় আমি মেইনলি এই ভেইলখন কি বিয়াবিলাকত কিছুমান পাতল ঘুংঘাট লৈ যায় নহ'লে খ্ৰীষ্টিয়ান মেৰিজবিলাকত ধুনীয়া হোৱাইট ড্ৰেছ পিন্ধে আৰু হোৱাইট ড্ৰেছ পিন্ধি আকৌ মূৰত এনেকৈ সৰু কাপোৰ এখন লয় মানে মুখখন ঢাক খোৱাকৈ চ' সেইখনক ভেইল বুলি কয় গতিকে সেই ভেইলখন এতিয়া কাৰ লগত কম্পেয়াৰ কৰিছে মেঘৰ লগত কাৰণ মেঘবিলাকেও আকাশখনত তেনেকৈ অকণমান ঢাকি থাকে গতিকে সেই ভেইলৰ পৰা সেই মৰ্ণিং ক্লাউডৰ পৰা তেওঁ সুখ শান্তিবিলাক পাম বুলি কৈছে টু ৱেৰ দ্য ক্ৰিকেট ছিংছ য'ত নেকি ক্ৰিকেটে গান গায় ক্ৰিকেট মানে হৈছে এক প্ৰকাৰৰ সৰু পোক আমি সকলোৱে ক্ৰিকেট মানে খেলাটো জানো কিন্তু খেলাটোতো হয়েই তাৰ বাহিৰেও ক্ৰিকেট মানে হৈছে এক প্ৰকাৰৰ এটা প্ৰজাতিৰ সৰু পোক ইয়াতে ছবিত দেখুওৱা ধৰণৰ গতিকে যেতিয়া সেই ক্ৰিকেটে একদম খোলা পথাৰৰ মাজত একো নাথাকিলে আমি বিভিন্ন ধৰণৰ পোক পৰুৱাৰ মাতবোৰ শুনো ন গধূলিয়ে হওক বা ৰাতিপুৱাই হওক গতিকে তাতে সেই ক্ৰিকেটৰ মানে সাউন্ড শুনিব বা ইয়াতে গান গোৱা বুলি কৈছে অৰ্থাৎ সেই মাতটো মানে ভালেই লাগিব Dear midnights all a glimmer and noon a purple glow আৰু মিডনাইটত কি থাকিব অল গ্লিমাৰ মানে একদম পুৰা শাইনিং এটা যেতিয়া মাজনিশা হ'ব তেতিয়া তাতে জোন তৰাবোৰে পুৰা শাইন কৰি থাকিব আৰু সেই শাইনিংটোত তেওঁ সুখ বিচাৰি পাব এণ্ড নুন এ পাৰ্পল গ্লো আৰু যেতিয়া নুন হ'ব আবেলি হ'ব এটা পাৰ্পল কালাৰৰ গ্লো হ'ব বুলি কৈছে এণ্ড ইভিনিংছ ফুল অফ দ্য লিনেটছ উইংছ আৰু সন্ধিয়া সময়খিনি কি হ'ব বুলি কৈছে লিনেটছ উইঙেৰে ভৰি পৰিব এতিয়া লিনেট কি হয় লিনেটটো তোমাৰ এটা প্ৰজাতিৰ চৰাই হয় ইয়াতে ফটোত দেখুওৱা ধৰণৰ গতিকে সন্ধিয়া সময়ত সকলো চৰাইবোৰ ঘৰমুৱা হয় নহয় জানো গতিকে সেই যে সকলো চৰাইবোৰ ঘৰমুৱা হয় তেতিয়া তেওঁ পাৰ্টিকুলাৰলি এটা চৰাইৰ নাম লৈছে সেইটো হৈছে লিনেট মানে চৰাইবোৰে যেতিয়া নিজৰ বাহলৈ যাব তেতিয়াহ'লে পাখি মেলি উৰি যাব সেই আকাশখন তেতিয়া বা সেই গোটেই পৰিৱেশটো লিনেটছৰ উইঙেৰে ভৰি পৰিব বুলি কৈছে নেক্সট I will arise and go now for always night and day কৈছে যে মই এতিয়াই উঠিম আৰু তালৈকে গুচি যাম for always night and day আৰু সদায় কাৰণে যাম বুলি কৈছে দিন ৰাতি তাতেই থাকিব তাৰমানে তেওঁ I hear the lake water lapping with low sounds by the shore আৰু তেওঁ কি শুনা পায় বুলি কৈছে লেক ৱাটাৰ সেই যে পুখুৰীৰ পানী আছে সেইটো লেপ কৰে লেপিং কৰা মানে কি যেতিয়া পুখুৰীৰ পানীবোৰ সৰু সৰু ঢৌ খেলি পেলাই একদম পুখুৰীৰ পাৰত লাগি যায় তেতিয়া এটা খুব ধুনীয়া শব্দ হয় যে সেইটো লেপিং সাউন্ড বুলি কৈছে shore মানে হৈছে পুখুৰীৰ পাৰ while I stand on the roadway or on the pavement gray I hear it in the deep heart's core আৰু যেতিয়া নেকি মই ৰাস্তাৰ কাষত বা সেই পেভমেণ্ট গ্ৰেবোৰত সেই ৰাস্তাবোৰত তাতে থিয় হ'ম তেতিয়া কি কৰিম একদম মানে ডিপ হাৰ্ট কোৰৰ পৰা মনৰ ভিতৰৰ পৰা অন্তৰৰ পৰা এই গোটেই শব্দবোৰ শুনিম অৰ্থাৎ তেওঁ এইটোৱে ক'ব বিচাৰিছে যে এই গোটেই দৃশ্যটো তেওঁ অন্তৰৰ পৰা উপভোগ কৰিব আৰু একদম যেটো মানে টাউনৰ বা আমাৰ সিটি লাইফ বুলি কওঁ বা সিটি লাইফ নহলেও মডাৰ্ণ লাইফ গাঁৱতো আমাৰ মডাৰ্ণ লাইফে হয় আজিকালি কাৰণ সকলো সময়তে আমি এনি টাইম নিজৰ কামত বা যিকোনো ক্ষেত্ৰত ব্যস্ত হৈ থাকো তাত নিজৰ আজৰি সময় বা নিজক অকলশৰীয়াকৈ এটা সময় যে দিব লাগে আমি পাহৰিয়ে গৈছো আমি ইমানে মানে ব্যস্ততাপূৰ্ণ জীৱন এটা হৈ পৰিছে যোনটো যান্ত্ৰিকতা একদম ৰাতিপুৱা তুমি শুই উঠাৰ পৰা ৰাতি শুৱালৈকে এটা যান্ত্ৰিকতা জীৱন হৈ পৰিছে মানুহৰ গতিকে সেই মডাৰ্ণ লাইফটোকে পৰ্ট্ৰেট কৰি পেলাই এই কবিতাটো লিখিছে উইলিয়াম ইটছে ডিয়াৰ ষ্টুডেণ্টছ আৰু ইমানে আছিলে আমাৰ আজিৰ এই ক্লাছটোত দ্য লেক আইল অফ ইনছফ্ৰী আই হোপ তোমালোকে কবিতাটো বুজি পাইছা আৰু কবিয়ে যিটো মেছেজ পৰ্ট্ৰেট কৰিব খুজিছে এইটোৰ অৰ্থাৎ তেওঁ পুখুৰী পাৰত গৈয়ে বহি থাকিবতো মেছেজ নহয় তেওঁ মেছেজটো কি দিছে আমাৰ এই যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি মানুহক যে অকমান সুখ শান্তি লাগে মানুহকো অকমান নিজস্ব অকমান সময় লাগে সেইটোৱে বুজাব বিচাৰিছে গতিকে যান্ত্ৰিকতাৰ মাজতো আমি অকমান নিজকে সময় দিয়াটো খুবেই দৰকাৰী নহয় নে আৰু কবিতাটো কেনেকুৱা পালা জনাবা and thank you for watching my video keep watching keep supporting